ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছত মই 5লৈকে অংকখিনি কৰিছিলোঁ। আজি 6 নম্বৰ অংকটো চোৱা। মই এতিয়া 1ৰ 6 নম্বৰ অংকটো কৰি আছোঁ। ইয়াৰ পৰা আমি প্ৰথমতে এ বি আৰু চিৰ মানটো ওলাই ল'ম। লিখা ইয়াত এৰ মানটো হৈছে 4, বিৰ মানটো হৈছে 1, এক্সৰ সহগ কিমান 1, বিৰ মানটো 1, চিৰ মানটো কি হ'ব -3। এটা দ্বিঘাত গোটৰ প্ৰয়োগ কৰি লিখা সূত্ৰটো লিখি দিয়া। সূত্ৰটো মুখস্থ কৰিবা। আমি জানো কি x ইকুৱেল -b প্লাছ মাইনাছ √/b² - 4ac divided by 2a ইকুৱেলৰ তলতে আমি ইকুৱেল দিলোঁ 2 এৰ মানটো কিমান আছে 4, এৰ আছে মাইনাছ বিৰ মানটো কিমান আছে 1 প্লাছ মাইনাছ b² বিৰ মানটো কিমান আছে 1 লিখি পেলাই ওপৰত স্কুৱেৰ -4 এৰ মানটো কিমান আছে 4 আৰু চিৰ মানটো কিমান আছে -3। ইকুৱেল দি পেলাই ৰাস্তা নিদিয়া 2 লগত 4 পূৰণ কৰি দিয়া কিমান 2 4 8 -1 প্লাছ মাইনাছ √/, এইটো 1 এই মাইনাছ পূৰণ হৈ যাব, মাইনাছ কি হ'ব ইয়াত প্লাছ হ'ব, 4 লগত 4 পূৰণ কৰি দিয়া 4 4 কিমান 16 লগত 3 পূৰণ কৰিলে 3 16 কিমান 48 48 ইকুৱেল 8 -1 প্লাছ মাইনাছ √/, 49 48 প্লাছ 1 49 ইকুৱেল এইটো 8 -1 প্লাছ মাইনাছ 49ৰ বৰ্গমূল কিমান 49ৰ বৰ্গমূল হ'ল 7। ইয়াত 49 আছে কাৰণে 7 লিখিছোঁ। যদি 64 থাকে তেতিয়াহ'লে আমি 8 লিখিলেও হয়, কাৰণ 64ৰ বৰ্গমূল কিমান 8, যিহেতু 49 আছে ইয়াত আমি কিমান লিখিম 7, কাৰণ 7 7 গুণ 49। এতিয়া চোৱা ইয়াত মূল দুটা আমি ওলাই দিম। লিখে ইয়াত দেখে x ইকুৱেল এই যিটো প্লাছ মাইনাছ আছে এবাৰ প্লাছ এবাৰ মাইনাছ ধৰা x ইকুৱেল এইটো -1 এইটো আমি প্লাছ ধৰিলোঁ এবাৰ +7 divided by 8 or x equal -1 -7 divided by 8 equal 8 লিখলো আমি -1 প্লাছ 7 পৰা 1 গুচি গ'ল কিমান দেখিল 6। এইটো আমি 2ৰে কাটাকাটি কৰিব পাৰিম, অলপ লঘিষ্ঠ আকাৰত লৈ যোৱা 2ৰে 6ত কেইবাৰ যাব 3বাৰ, 2ৰে 8ত কেইবাৰ যাব 4বাৰ, আৰু ইয়াত ইকুৱেল হ'ব -1 -7 কিমান হ'ব মাইনাছ এই যিহেতু একে চিন প্লাছ কৰি দিয়া তাৰপিছত চিনটো দিব লাগিব মাইনাছ। ইয়াত আছে 8 কেঞ্চেল কৰিলে কিমান হ'ব 1 মাইনাছ আৰু ইয়াত কাটিলে কেইবাৰ যাব এবাৰ। গতিকে আমি দ্বিঘাত সমীকৰণৰ মূল দুটা কি পাইছোঁ, এটা পাইছোঁ 3/4 আৰু এটা কিমান পাইছোঁ -1। এনচাৰ এইটো।
এতিয়া আমি আকৌ 7 নম্বৰ অংকটো কৰি আছোঁ। এ বি এক্স স্কুৱেৰ প্লাছ বি স্কুৱেৰ মাইনাছ এ চি হোল ইনটু এক্স মাইনাছ বি চি। ইয়াৰ পৰা আমি প্ৰথমতে এ বি চিৰ মানটো ওলাই লওঁ। ইয়াত ইয়াৰ মান কিমান হ'ব? এ বি এক্স স্কুৱেৰ লগত যিটো আছে এইটো এ বুলি ধৰিবা। বি ইকুৱেল টু এক্সৰ লগত যিখিনি আছে গোটেইখিনি বি বুলি ধৰিবা। কি আছে? বি স্কুৱেৰ মাইনাছ এ চি আৰু চিটো হ'ব লাষ্টত যিটো চি বুলি ধৰিবা মাইনাছ বি চি। মাইনাছ বি চি তেলে ইয়াতে দিয়াৰ সূত্ৰ মতে আমি কি পাইছোঁ? সূত্ৰটো পাতি দিয়া। এক্স ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4 এ চি ডিভাইডেড বাই টুৱাইছ এ। এইটো আমি লিখি ল'লোঁ ইকুৱেল টু এত কি আছে? টু এৰ মানটো কি আছে? এ বি লিখিলোঁ মাইনাছ বি, এইটো মাইনাছ এইটো মাইনাছ, আকৌ বিৰ মানটো কি আছে? বি স্কুৱেৰ মাইনাছ এইটো ব্ৰেকেট দি পেলাই কথা বি স্কুৱেৰ মাইনাছ এ চি প্লাছ মাইনাছ দিয়া ৰুট অভাৰ বি স্কুৱেৰ, বিৰ মানটো কি আছে? বি স্কুৱেৰ মাইনাছ এ চি, যিটো এইটো বিৰ মানটো পাতিলোঁ আৰু ওপৰত কি আছে? স্কুৱেৰ আছে, সেইকাৰণে ব্ৰেকেট দি পেলাই এইটো স্কুৱেৰটো ইয়াত দিব লাগিব। মাইনাছ ফ'ৰ এ চি, এৰ মানটো কিমান আছে? এ বি আৰু চিৰ মানটো আছে কি? মাইনাছ বি চি, মাইনাছ বি চি ইকুৱেল দিয়া আষ্টানি দিয়া টুৱাইছ এ বি আছে। আমিতো ব্ৰেকেটটো উঠাই দিওঁ, ব্ৰেকেট উঠাই এইটোৰ লগত এইটো পূৰণ হৈ যাব মাইনাছ বি স্কুৱেৰ আৰু এইটো মাইনাছ কি হৈ যাব? প্লাছ হৈ যাব। এইটো প্লাছ মাইনাছ দিয়া এইটো হ'ব এতিয়া আমি সূত্ৰ এটাত লৈ যাব পাৰিম ন? বি স্কুৱেৰ মাইনাছ এ চি হোল স্কুৱেৰ মাইনাছ 4 এইটো হ'ব বি স্কুৱেৰ, আমি লিখিলোঁ এইটো এনেকৈ লিখিলোঁ বি স্কুৱেৰ মাইনাছ এ চি হোল স্কুৱেৰ এ মাইনাছ পূৰণ কৰি দিয়া মাইনাছে কি হ'ব? প্লাছ কি আছে? পূৰণ কৰি দিলে হৈ যাব 4, ইয়াত এ আছে বি পূৰণ কৰিলে কি হ'ব? বি স্কুৱেৰ লগত চি হ'ব এ বি স্কুৱেৰ কি হ'ব? চি ইকুৱেল দিয়া 2ab তলত আছে লিখি দিয়া টুৱাইছ এ বি, এটা মাইনাছ বি স্কুৱেৰ প্লাছ এ চি, এইটো প্লাছ মাইনাছ আছে, প্লাছ মাইনাছ দিয়া ৰুট অভাৰ আমি ইয়াত সূত্ৰ এটা জানিব লাগিব। আমি সূত্ৰ এটা পাইছিলোঁ যে এ মাইনাছ বি হোল স্কুৱেৰ প্লাছ 4ab ইকুৱেল এ প্লাছ বি হোল স্কুৱেৰ। আমি সূত্ৰ এটা পাইছিলোঁ, সূত্ৰটো মই লিখি দি আছোঁ ইয়াত। আমি সূত্ৰ এটা পাইছিলোঁ ইয়াত, ধৰা এইটো সূত্ৰটো পাইছিলোঁ। আমি ইয়াত সূত্ৰ এটা জানিব লাগিব, সেই সূত্ৰমতে ইয়াত অংকটো আমি কৰিম। আমি সূত্ৰ এটা জানো যে এ মাইনাছ বি হোল স্কুৱেৰ প্লাছ 4ab ইকুৱেল টু কি হ'ব? এ প্লাছ বি হোল স্কুৱেৰ। এতিয়া এইটো কিন্তু আমি এই সূত্ৰটোত নিয়াৰ কাৰণে চেষ্টা কৰিব লাগিব। এৰ ঠাইত বি স্কুৱেৰ আছে, আমি লিখিলোঁ ধৰা এইটো হ'ল এ মাইনাছ বি হোল স্কুৱেৰ প্লাছ 4ab
4 এৰ ঠাইত কি আছে বি স্কুৱেৰ আৰু বিৰ ঠাইত কি আছে এ চি এ মাইনাছ বি হোল স্কুৱেৰ প্লাছ 4 এ বি ঠিক আছে এইটো সূত্ৰত গৈছে তেতিয়াহ'লে আমি কি লিখিব পাৰিম এইটো লিখি দিয়া ইয়াত টুৱাইছ এ বি আছে আমি টুৱাইছ এ বি লিখিলোঁ মাইনাছ বি স্কুৱেৰ প্লাছ এ চি প্লাছ মাইনাছ এইটো আমি কি লিখিব পাৰিম এতিয়া এইটো লিখিব পাৰিম এ প্লাছ বি হোল স্কুৱেৰ তাৰমানে ৰুট অভাৰ বি স্কুৱেৰ প্লাছ এ চি হোল স্কুৱেৰ এইটো লিখিব পাৰিম ইকুৱেল দিয়া ইকুৱেল দি পেলাই টুৱাইছ এ বি লিখি দিয়া তলত তাৰপিছত এইটো হ'ব মাইনাছ বি স্কুৱেৰ প্লাছ এ চি প্লাছ মাইনাছ এটা এই যে ৰুট অভাৰ আছে ৰুট অভাৰ লগত স্কুৱেৰটো কেঞ্চেল যাব কি থাকিব বি স্কুৱেৰ প্লাছ এ চি এইটো থাকিব ব্ৰেকেট দিব পৰা ইয়াত এইটো হৈ গ'ল এই যিটো প্লাছ মাইনাছ আছে এইটো এবাৰ প্লাছ এবাৰ মাইনাছ ধৰিম আমি এতিয়া এইখিনি আমাৰ এক্সৰ মানটো লোৱা হৈ গ'ল এতিয়া লিখা থাকে এক্স ইকুৱেল মাইনাছ বি স্কুৱেৰ প্লাছ এ চি প্লাছ বি স্কুৱেৰ প্লাছ এ চি ডিভাইডেড বাই কিমান টুৱাইছ এ বি এইটো লিখিলোঁ অৰ এক্স ইকুৱেল টু মাইনাছত আমি লিখি দিম এতিয়া টুৱাইছ এ বিটো লিখিলোঁ মাইনাছ বি স্কুৱেৰ এইটো একেই থাকিব এইটো খালি চিনটো চেঞ্জ হৈ যাব প্লাছ এ চি মাইনাছ মাইনাছ হৈ ব্ৰেকেট দিয়া প্লাছ থাকিলে ব্ৰেকেট নিদিলেও হ'ব যিহেতু মাইনাছ আছে মাইনাছৰ পিছত ব্ৰেকেট দিব লাগে নহ'লে অংকটো ভুল হৈ যাব চিনটো নিমিলিব বি স্কুৱেৰ মাইনাছ এ চি না ঠিক আছে এইটো প্লাছ এ চি হ'ব মাইনাছ নহ'ব এইটো খালি এই চিনটো খালি চেঞ্জ হ'ব মাইনাছ বি স্কুৱেৰ প্লাছ এ চি এতিয়া ইয়াৰ পৰা কি হ'ব মানকেইটা ওলাই দিয়া এইটো প্লাছ বি স্কুৱেৰ মাইনাছ বি স্কুৱেৰ গুচি গ'ল ইয়াত কি আছে এ চি প্লাছ এ চি কি হ'ব টুৱাইছ এ চি যেনেকৈ আমি কি জানো এ প্লাছ এ হ'লে কি হয় 2a বি প্লাছ বি হ'লে কি হয় 2b ইয়াত এ চি আৰু এ চি আছে সেইকাৰণে ইয়াত কি হ'ব 2ac আৰু তলত কি আছে 2ab এটা ইকুৱেল দিয়া ইকুৱেল দিলে টুৱাইছে কেঞ্চেল যাব ইয়াত থাকিব কি চি বাই বি আমাৰ এটা মান ওলাই গ'ল আৰু এইটোৰ পৰা এতিয়া আমি কৰিম তলত যিটো 2ab আছে 2ab লিখা ব্ৰেকেট উঠাব লাগিব মাইনাছ বি স্কুৱেৰ প্লাছ এ চি মাইনাছ বি স্কুৱেৰ প্লাছ এ মাইনাছ মাইনাছ এ চি ইয়াত কোনটো কেঞ্চেল যাব মাইনাছ এ চি প্লাছ এ চি কেঞ্চেল গ'ল ইকুৱেল টুৱাইছ এ বি মাইনাছ বি স্কুৱেৰ কি হ'ব মাইনাছ 2b স্কুৱেৰ মাইনাছ এতিয়া কোনটো কাটা কাটি যাব 2ৰ লগত 2 গুচি যাব বি পূৰণ কেইটা আছিল ইয়াত পূৰণ দুটা হৈ আছে এটা কেঞ্চেল গ'লে এটা বি ওপৰত থাকিব এটা এ তলত থাকিব আৰু এইটো মাইনাছ আছে কাৰণে কি হ'ব মাইনাছ গতিকে এই দুটা এনচাৰ এতিয়া আমি 8 নম্বৰ অংকটো কৰি আছোঁ ইয়াৰ পৰা এৰ মানটো কিমান হ'ব এৰ মানটো হ'ব 1 বিৰ মানটো হ'ব মাইনাছ টুৱাইছ এ এক্সৰ লগত যিটো থাকিব এইটো বি ধৰিব লাগিব বিৰ মানটো কিমান মাইনাছ 2a আৰু চিৰ মানটো কিমান এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এক্স ইকুৱেল মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই টুৱাইছ ইকুৱেল টুৱাইছ এৰ মানটো কিমান আছে 1 মাইনাছ বি
এইটো হ'ল মাইনাছ, এইটো মাইনাছ। বিৰ মানটো কিমান আছে? -2a ব্ৰেকেট দিয়া, -2a লিখি দিয়া, প্লাছ মাইনাছ বি স্কুৱেৰ। বিৰ মানটো কিমান আছে? -2 আহিছে, বি স্কুৱেৰ মাইনাছ 4a আছে, 4 লিখা, এৰ মানটো 1 আৰু চিৰ মানটো কিমান? a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ব্ৰেকেট দিয়া। এইটো কাৰ মান? এইটো হৈছে চিৰ মান, ডিভাইডেড বাই 2 × 1, এইটোতো আছে, ইকুৱেল 2 লগত 1টো পূৰণ কৰি দিয়া। 2 এগুণে কিমান? 2, মাইনাছে মাইনাছে কি হ'ব? +2 আহিছে হৈ গ'ল। এইটো প্লাছ মাইনাছ √, এটা -2a হোল স্কুৱেৰ মানে কিমান? এইটো 4a স্কুৱেৰ, মনত ৰাখিবা। ইয়াত কিন্তু বহুতে ভুল কৰে, মাইনাছ দুটা পূৰণ হ'লে কি হ'ব? প্লাছ হৈ যাব। ইয়াত মাইনাছ দিলে কিন্তু ভুল হ'ব। তাৰপিছত মাইনাছ, আমি এইটো পূৰণটো ভাঙি দিওঁ, 4 × 4, এইটো ব্ৰেকেটটো উঠাই দিলে এইটো কি হ'ব? 4a স্কুৱেৰ, তাৰপিছত এই মাইনাছে পূৰণ হৈ যাব, মাইনাছে মাইনাছে কি হ'ব? প্লাছ, মাইনাছে মাইনাছে প্লাছ কি হৈ যাব? এইটো 4b স্কুৱেৰ হৈ যাব, ইকুৱেল এইটো 2 আছে, এইটো 2 আহিছে, প্লাছ মাইনাছ -4a স্কুৱেৰ প্লাছ 4a স্কুৱেৰ কেঞ্চেল যাব, এইটো কি হ'ব? √4b স্কুৱেৰ থাকিব, ইকুৱেল দিয়া, এইটো 2 আহিছে a প্লাছ মাইনাছ 4b স্কুৱেৰৰ বৰ্গমূল কি হ'ব? আমি লিখি দিব পাৰিম 2b, এইটো এনেকৈ হ'ব। 4b স্কুৱেৰটো তাৰমানে আমি কেনেকৈ লিখিব পাৰিম? 2b হোল স্কুৱেৰ লিখিব পাৰিম, 2b হোল স্কুৱেৰ, √, স্কুৱেৰ লগত √, কেঞ্চেল কৰি পেলাই কি হ'ব? 2b। গতিকে ডাইৰেক্ট যদি লিখা, ডাইৰেক্ট 2b লিখিলেও হ'ব। আইনাৰ x ইকুৱেল 2 লিখা, 2 আহিছে, প্লাছ 2b or x equal 2 আহিছে -2b ডিভাইডেড বাই 2। এইটো তলত 2 আছে, ইয়াৰ পৰা আমি 2টো যদি কমন লওঁ, ইয়াত থাকিব a + b, 2টো কমন ল'লে ইয়াত কি থাকিব? a + b থাকিব, 2 গুচি যাব, আমি ইকুৱেলটো কি লিখিব পাৰিম? a + b। আৰু এইটো হ'ব, এইটো 2 আছে, আমি ইয়াৰ পৰা 2 কমন ল'ব পাৰিম, 2 কমন হ'লে ইয়াত কি থাকিব? a - b, 2 গুচি যাব, ইকুৱেলটো কি হ'ব? a - b। গতিকে এনচাৰ হ'ল a + b আৰু a - b। এতিয়া আমি 1ৰ 9 নম্বৰ অংকটো কৰি আছোঁ। এইটো সজাই ল'ব লাগিব, কাৰণ আমাৰ দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিবলৈ হ'লে a, b আৰু c ৰ মানটো ওলাই ল'ব লাগিব। যিটো আমাৰ প্ৰমাণিক ৰূপ আছে ax² + bx + c = 0, এই সমীকৰণত আগতে এইখিনি বনাই ল'ব লাগিব। এতিয়া আমি প্ৰকাশ কৰিব লাগিব। এতিয়া আমি এইটো ভাঙি দিওঁ, এইটো পূৰণ কৰি দিয়া, ax² + a লগত 1 পূৰণ কৰিলে এয়া হ'ব। এইটো একেই ৰাখোঁ আমি, এইটো এনেকৈও লিখিব পাৰিম, a² + 1 হোল দি পেলাই xটো ইয়াতো লিখিব পাৰিম, ইকুৱেল এইটো ইয়াত লিখা, এইটো প্লাছ আছে, ইফালে লিখি হ'ব, গোটেইখিনি কি হৈ যাব? মাইনাছ হৈ যাব, মাইনাছ a² + 1 হোল ইনটু x + a আছে, ইকুৱেল 0। আমাৰ আকাৰটো হৈ গ'ল। কি আকাৰ হৈ গ'ল? ax² + bx + c = 0। এইটো আকাৰত প্ৰথমতে নিব লাগিব। এতিয়া আমি ইয়াৰ পৰা a, b আৰু c ৰ মানটো ওলাব পাৰিম। এতিয়া লিখি দিয়া, ইয়াত আমি কি পাইছোঁ? a, b আৰু c ৰ মানটো কিমান? a ৰ মানটো হ'ব a, b ৰ মানটো হ'ব মাইনাছ x ৰ লগত যিটো আছে গোটেইখিনি b ধৰিবা। ইয়াত আছে a² + 1 আৰু c ৰ মানটো কিমান হ'ব? a। এইখিনি পাতা হৈ গ'ল।
এতিয়া দ্বিঘাত সূত্ৰ মতে লিখি লোৱা এক্সেলৰ সূত্ৰটো পাতি দিয়া মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ বুলি ক'লে হয়তো লিখি লওঁ সূত্ৰ আমি লিখি লওঁ এতিয়াতো আমি ইয়াত সূত্ৰটো লিখি লৈছোঁ সূত্ৰটো নিলিখি পেলাই ডাইৰেক্ট যদি কোনোবাই কৰিব পাৰা ডাইৰেক্ট কৰিলেও হ'ব সূত্ৰটো নাপাতি ডাইৰেক্ট কৰিলেও হ'ব ডাইৰেক্ট মানটো বহাই দিলে হৈ যাব তাৰমানে 2a ইয়াৰ মানটো কিমান আছে a আছে মাইনাছ b বিৰ মানটো কিমান আছে a টো মাইনাছ আগৰ পৰা আছে b বিৰ মানটো কি আছে ইয়াত সেকেন্ড ব্ৰেকেট লাগিব মাইনাছ a স্কয়াৰ প্লাছ 1 সেকেন্ড ব্ৰেকেট ক্লোজ কৰি দিয়া প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোয়াৰ মাইনাছ 4ac বি স্কোয়াৰটো আছে মাইনাছ a স্কোয়াৰ প্লাছ 1 লিখা ইয়াত সেকেন্ড ব্ৰেকেট দিয়া এর হল বি স্কোয়ার মাইনাস 4ac এর মানটো a আছে আর সির মানটো কি আছে a আছে ইকুয়াল আস্তানি দিয়া টুয়াইসে আছে টুয়াইসে লিখা a মাইনাস মাইনাসে কি হৈ গ'ল প্লাস হৈ যাব ইয়াত থাকিব কি অকল a স্কয়ার প্লাস 1 থাকিব প্লাস মাইনাস দিলো আমি ৰুট ওভাৰ এটা মাইনাস পার স্কয়ার আছে চিনটো প্লাস হৈ যাব এটো লিখি দিয়া a স্কয়ার প্লাস 1 হোল স্কয়ার মাইনাস লিখি দিলো আমি 4a পূরণ করলে কি হয় a স্কয়ার এটোৱে পূরণ করলে কি হ'ব a স্কয়ার ইকুয়াল তলত আছে টুয়াইসে ইয়াত লিখি দিয়ে a স্কয়ার প্লাস 1 প্লাস মাইনাস ৰুট ওভাৰ এটা আমি সূত্র এটাত লৈ যাওঁ আমি আগতে কৈছিলোঁ আৰ্ট অংক কৰোঁতে এই সূত্ৰটো কৈছিলোঁ যে a প্লাছ b হোল স্কোয়ার মাইনাছ 4ab যদি হয় আমি কি লিখিব পাৰিম a মাইনাছ b হোল স্কোয়ার লিখিব পাৰিম লাগিলে সূত্ৰটো হ'লে এইটো সূত্ৰটো লিখি দিব পাৰা যে a প্লাছ b হোল স্কোয়ার আমি আগতে পাইছোঁ সূত্ৰটো এইটো আমি জানো এইটো মাইনাছ 4ab যদি হয় আমি কি লিখিব পাৰিম a মাইনাছ b হোল স্কোয়ার লাগিলে এই সূত্ৰটো সাইডত লিখি দিব পাৰা তো এইটো আমি লিখিলোঁ এইটো a প্লাছ এইটো a ধৰিলোঁ এইটো b ধৰিলোঁ a প্লাছ b হোল স্কোয়ার মাইনাছ 4ab এৰ ঠাইত কি আছে a স্কোয়ার আৰু b ঠাইত কিমান আছে 1 আছে তো a প্লাছ b হোল স্কোয়ার মাইনাছ 4 তো a স্কোয়ার প্লাছ 1 লিখি দিয়া এইটো যেটো আছে এইটো লিখিবই লাগিব এটা প্লাস মাইনাস দিয়া ৰুট ওভাৰ দিয়া এটা আমি এতিয়া কি লিখিব পাৰিম a প্লাস b হোল স্কয়ার মাইনাস 4ab হৈছে কি লিখিব পাৰিম a এটো a মাইনাস b বিৰ ঠাইত কিমান আছে 1 a মাইনাস b হোল স্কয়ার লিখিব পাৰিম ইকুয়াল এইটো কি আছে 2a আছে 2a টো লিখিব লাগিব 2a আছে টুৱাইস a স্কয়ার প্লাস 1 প্লাস মাইনাস এই স্কয়ার লগত ৰুট ওভাৰটো কেনসেল যাব ইয়াত থাকিব কি অকল a স্কয়ার মাইনাস 1 এতিয়া ইয়াত কিন্তু ব্ৰেকেট দিব পাৰা এটা ব্ৰেকেট আছে ব্ৰেকেট দি দিলো এতিয়া আমি এবাৰ প্লাস এই যেটো প্লাস মাইনাস আছে এবাৰ প্লাস এবাৰ মাইনাস ধৰা অংকটো হৈ যাব ইমান টান অংক নহয় খালি প্ৰেক্টিস লাগিব তোমালোকৰ তেতিয়াহ'লে তোমালোকে নিশ্চিতভাৱে অংকৰ কোনো টেনশ্যন নাই তোমালোকে পাৰিবা ধুনীয়াকৈ পাছ কৰিবা আনকি লেটাৰ মাৰ্ক পাবলৈ সক্ষম হ'বা যদি ভালমতে প্ৰেক্টিস কৰা এতিয়া চোৱা থাকে x ইকুৱেল এটো লিখি দিয়া টুৱাইসে এটালে a স্কয়ার প্লাস 1 এর কথা মনত এইখিনি যেটো আছে এইখিনি তাৰ মানে
এইখিনি যদি কোনোবাই সূত্ৰত ভাঙি লোৱা যে a প্লাছ বি হোল স্কুৱেৰ a স্কুৱেৰ প্লাছ 2a প্লাছ বি স্কুৱেৰ তাৰপিছত আকৌ এইটো মাইনাছ কৰি তেনেকৈ কৰিলেও হ'ব কিন্তু এইটোত অলপ কি হয় মেথডটো অলপ শ্বৰ্ট হয় ঠিক আছে এতিয়া এইটো চাই আছোঁ a স্কুৱেৰ প্লাছ 1 এই প্লাছ মানে প্লাছ ধৰা প্লাছ ধৰি এই ব্ৰেকেটটো নিদিলেও হ'ব প্লাছ ধৰাৰ পিছত ব্ৰেকেট নিদিলেও হ'ব কিন্তু মাইনাছ থাকিলে ব্ৰেকেটটো দিব লাগে টুৱাইছে এইটো প্লাছ 1 মাইনাছ 1 গুচি যাব থাকিব কি a স্কুৱেৰ প্লাছ a স্কুৱেৰ হ'লে কি হ'ব টুৱাইছ a স্কুৱেৰ ইকুৱেল 2 কেঞ্চেল যাব 2 কেঞ্চেল হ'ব a স্কুৱেৰ আছিল ইয়াত এটা তলত আছে এটা কেঞ্চেল কৰিলে কি হ'ব এটা এ থাকি যাব এইটো নাই এইটো দিব নালাগে ইয়াৰ এনচাৰটো কিমান হ'ব এ হ'ব অৰ এক্স ইকুৱেল আমি এতিয়া এইটো লওঁ টুৱাইছে a স্কুৱেৰ প্লাছ 1 মাইনাছ ব্ৰেকেট দি পেলাই লিখে a স্কুৱেৰ মাইনাছ 1 ইকুৱেল টুৱাইছে a স্কুৱেৰ প্লাছ 1 মাইনাছ a স্কুৱেৰ মাইনাছে কি হ'ব প্লাছ 1 মাইনাছ a স্কুৱেৰ প্লাছ a স্কুৱেৰ গুচি গ'ল ইয়াত থাকিব 1 প্লাছ 1 2 ইয়াত থাকিব টুৱাইছে 2 গুচি যাব কি থাকিব 1 বাই ইয়াত থাকিব এই দুটা এনচাৰ এতিয়া আমি আকৌ 10 নম্বৰ অংকটো কৰি আছোঁ প্ৰথমতে ইয়াত আমি ব্ৰেকেটটো উঠাই দিওঁ কাৰণ এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0 আকাৰত প্ৰথমতে আমি নিব লাগিব সেইকাৰণে এইটো পূৰণ কৰি দিব লাগিব 8 দুগুণ 16 এক্স 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 স্কুৱেৰ মাইনাছ 8x লগত কি আছে প্লাছ 1 ইকুৱেল 0 এইটো হৈ গ'ল এতিয়া ইয়াত পৰা এৰ বি চিৰ মানটো ওলাই ল'ব লাগিব a ইকুৱেল টু 16 b ইকুৱেল টু মাইনাছ 8 আৰু c ইকুৱেল টু 1 সেইটো আমি লিখি দিয়া x ইকুৱেল টু মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই টুৱাইছ ইকুৱেল দিয়া 2 লিখা এৰ মানটো কিমান আছে 16 মাইনাছ বিৰ মানটো আছে এইটো মাইনাছ বিৰ মানটো কিমান আছে মাইনাছ 8 প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ বিৰ মানটো কিমান আছে মাইনাছ 8 লিখি পেলাই হোল দি পেলাই স্কুৱেৰ লিখা মাইনাছ 4ac এৰ মানটো কিমান আছে 16 চিৰ মানটো কিমান আছে 1 তো হৈ গ'ল ইকুৱেল দিয়া 2 লগত 16 পূৰণ কৰি দিলে কিমান হয় 32 2 কলং 32 মাইনাছ আৰু মাইনাছ 8 আছে মাইনাছে কি হৈ যাব এইটো প্লাছ 8 হৈ যাব প্লাছ মাইনাছ ৰুট অভাৰ মাইনাছ 8 স্কুৱেৰ মানে কিমান 64 মাইনাছ 4 ইনটু 16 কৰিলে কিমান হ'ব এইটো হ'ব কিমান 64 হ'ব 64 এইটো হৈ গ'ল 8 প্লাছ মাইনাছ 0 হৈ যাব এইটো ডিভাইডেড বাই 32 লিখি দিয়া এটা হ'ল আইডাৰ এক্স এইটো প্লাছ আৰু মাইনাছ বা 8 plus 0 divided by 32 or x equal 8 minus 0 divided by 32 এতিয়া 8 by 32 কিমান হ'ব এইটো 1 by 4 হ'ব এইটো কিমান হৈ যাব 8 by 32 ইকুৱেল 8 এবাৰ যাব 32 কেইবাৰ যাব 4 বাৰ কিমান হ'ব 1 by 4 এইটো এনচাৰ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই একৰ অনুশীলনী 4.3 একৰ যিখিনি অংক আছে গোটেইখিনি কৰি তোমালোকক দেখুৱালোঁ তোমালোকক মই পৰ্যায়ক্ৰমে অংকখিনি দি যাম তোমালোকে প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক আৰু শ্বেয়াৰ কৰিবা গতিকে আজিলৈ মই মোৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ